বন্ধুসকল স্বাগতম আজি মোৰ বহুত দিনৰ মূৰত দিয়া এটি ভিডিঅ'লৈ আজি ভিডিঅ'টো মই বিহু বুলি দিছোঁ বিহু বুলি এতিয়া যেহেতু আমাৰ মহিলাসকলৰ তিল ধোৱাৰ পৰা পিঠা কেনেকৈ বনায় গোটেইখিনি আপোনালোকক যিমানখিনি মই বনাওঁ সেইখিনি দেখাম আজি মই দেখাইছোঁ আপোনালোকক তিল কেনেকৈ ধুৱে বহুতে হয়তো বহুতেই জানে কিন্তু মই কেনেকৈ ধুওঁ বা যদি কোনোবাই নাজানে কেনেকৈ ধুব লাগে সেইটো দেখাইছোঁ এয়া মই তিলখিনি ধুনীয়াকৈ লৈছোঁ লৈ তিলখিনি পানীত এনেকৈ 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিম এনেকৈ অকণমান পানীত তিয়াই থৈ দিম যিখিনি আপোনালোকৰ তিল আছে সেইখিনি ধুনীয়াকৈ তিয়াই থৈ দিব তাৰপিছত বহুতে বেলেগ বেলেগ পদ্ধতিৰে কৰে কিন্তু মই এনেকৈয়ে কৰোঁ মানে অকণমান তিয়াই থৈ দিওঁ 2 ঘণ্টামানৰ কাৰণে তাৰপিছত আপোনালোকৰ মানে তিলখিনি সিজিব তেতিয়া সিজা মানে কি আৰু মানে ধুনীয়াকৈ কোমলি উঠিব মানে তো সেইখিনি তাৰপিছত ডলা এখনত উলিয়াই ল'ম এনেকৈ ধুনীয়াকৈ মোৰ যিহেতু এইখিনি আমি সাধাৰণতে এইখিনি তিল গাৰো তিল বুলি কওঁ ইয়াতে আমি য'ত থাকোঁ বা আমাৰ ঠাইখিনিত গাৰো তিল বুলি কয় আপোনালোকৰ ফালে কি কয় ক'বচোন কি বুলি কয় এই সৰু সৰু মিহি তিলখিনি আৰু এটা তিল আছে শালি তিল বুলি মই জানো বহুতে ঠাই বিশেষকৈ বেলেগ বেলেগ কয় কিন্তু মই গাৰো তিল আৰু শালি তিল বুলিয়ে জানো ডাঙৰকেইটা শালি তিল বুলি জানো এইখিনি মোৰ গাৰো তিল হয় তো বহুত মিহি আছিলে একদম মৰম লাগে মানে এনেই চাফা নকৰিলেও খাব পাৰি এনেকুৱা টাইপ লাগে কিন্তু নোৱাৰি দিয়কচোন চাফা কৰিবই লাগিব তাৰ ধুনীয়াকৈ এইখিনি এনেকৈ ওপৰত যিখিনি উপঙি থাকে সেইখিনি পেলাই দিম সেইখিনি মানে একো নাথাকে ভিতৰত সেইখিনি ধুনীয়াকৈ যিখিনি লেতেৰা অকণমান দেখিছে সেইখিনি পেলাই দিম তাৰপিছত এয়া চাওকচোন মই পানীখিনি পেলাই লৈ এইবাৰ মই ডলা এখন লৈছোঁ ডলাখনত ধুনীয়াকৈ এনেকৈ একদম মানে হেঁচি যিমান পাৰোঁ প্ৰেছাৰ দি এনেকৈ ডলাখনত মানে কৰিম চাফা কৰা টাইপ কৰিম আৰু তেতিয়া মানে বাকলিখিনি গুচোৱা যাব কিছুমানে কি কৰে মানে খুন্দি ফালেও মানে কৰে খুন্দনাত খুন্দি যেনেকৈ বা উৰাল ঢেঁকী এনেকুৱা দি ফালে কৰে কিন্তু সেইটো মোৰ লগত যিহেতু নাই মই এনেকৈ কৰিছোঁ ডলা এখনত এনেকৈ দিলেও বহুতখিনি চাফা হয় তাৰপিছত এনেকৈ ডলাখনত অকণমান পানী দি পানীখিনি যিখিনি কলা পানী আপুনি দেখিছে ফ্ল'ৰত পৰি আছে কলা পানীখিনি যাব মানে ধোৱা যাব অকণমান কিন্তু তাৰপিছতো আপোনাৰ থাকি যায় মানে যিখিনি বগা ওলাল সেইখিনি থাকি যায় সেইখিনি আপুনি যেতিয়া ৰ'দত শুকোৱা হোৱাৰ পিছত আপোনালোকে জাৰি ফালেও গুচি যায় মানে মই তেনেকৈ কৰোঁ জাৰি দিওঁ আৰু গুচি যায় তাৰপিছত এনেকৈ এখন চালনী লৈছোঁ চালনীখনেৰে তাৰপিছত তলত এটা যিকোনো পানী যাব নোৱাৰাকৈ পাত্ৰ এটা ল'ব তাৰপিছত এনেকৈ চালনীখনত দি এনেকৈ ধুব মানে তেতিয়া যিবিলাক নেকি কালাৰ থাকে ব্লেক কালাৰটো আপোনাৰ গুচি যাব ধুনীয়াকৈ তাৰপিছত এনেকৈ কিন্তু যদি মানে ডাইৰেক্ট ধুব যায় চালনীখন নোলোৱাকৈ তেতিয়াহ'লে বহুতখিনি মানে তিল গুচি যায় ইয়াতকৈ এনেকৈ কৰিব ধুনীয়াকৈ তিলখিনি মানে বাচি যাব আৰু এইবিলাক যে উপঙি থাকে সেইখিনি পেলাই দিব সেইখিনি যিহেতু কাম নাই চাওকচোন পানীখিনি কলাকৈ এনেকৈ পানী যায় তাৰপিছত আপোনালোকে এইখিনি এনেকৈ এতিয়া ৰ'দত শুকুৱাই দিব শুকোৱা হোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ জাৰিলে গোটেইখিনি মানে যিখিনি লেতেৰা ওলাইছিল গুচি যায় আৰু তিলখিনি চাফা হয় ধুনীয়াকৈ চাফা হ'ব এয়া মই যিখিনি পাৰোঁ কৰিলোঁ বগা দেখিছে এতিয়া ৰ'দত মেলি দিব আজিলৈ ইমানেই মোৰ ভিডিঅ'টো মই আজি এইখিনিতে সমাপ্ত কৰিলোঁ বাই ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক এটা কৰিব